ৰাজ্যৰ শিক্ষা খণ্ডত হুলস্থুল লগোৱা এখন বিশেষ জাননী তাৰ পাছত দল সংগঠনসমূহৰ তীব্ৰ প্ৰতিক্ৰিয়া জাননীখন জাৰি কৰিছিল উচ্চ শিক্ষা সঞ্চালকালয়ে আৰু বিতৰ্কিত জাননীখনৰ মূল বিষয় পিআৰচি সমগ্ৰ ৰাজ্যত চৰ্চা কেন্দ্ৰবিন্দু হোৱা এটা গুৰুত্বপূৰ্ণ বিষয় এখন জাননীক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল ৰাজ্যত উচ্চ শিক্ষা সঞ্চালকালয়ে দিয়া সেই জাননীখনে লগাইছিল খলকনি সমগ্ৰ দেশত সৰ্বত্ৰ ব্যাপক প্ৰতিক্ৰিয়াৰ পিছত কলেজৰ চাকৰিত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰত্যাহাৰৰ নিৰ্দেশনা বাতিল কৰিলে ৰাজ্য চৰকাৰে সেই জাননীৰ বহিৰাজ্যৰ চাকৰিৰ প্ৰাৰ্থীক ৰঙাদলিচা পাৰি দি থলুৱাক বঞ্চিত কৰিবলৈ ৰচনা কৰাৰ ষড়যন্ত্ৰৰ পৰা পিছ হুকি আহিবলৈ অৱশেষত বাধ্য হ'ল অসম চৰকাৰ ৰাজ্যৰ চাৰিওফালে প্ৰতিবাদ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছিল সেই জাননীখন প্ৰকাশ হোৱাৰ পাছতেই ৰাজ্যৰ তীব্ৰ হেঁচা প্ৰতিবাদ প্ৰতিক্ৰিয়াৰ পৰিস্থিতিয়ে এনে পৰ্যায় পালে যে উচ্চ শিক্ষা সঞ্চালকালয়লৈ সকলো দায়িত্ব ঠেলি দুখমুক্ত হোৱাৰ অঘোষিত প্ৰতিযোগিতাত নামি পৰিল ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী এই অভিযোগ ৰাজ্যৰ কলেজৰ চাকৰিৰ বাবে পিআৰচি বাধ্যতামূলক নহয় বুলি উচ্চ শিক্ষা সঞ্চালকালয়ে নিৰ্দেশনা জাৰি কৰা সেই জাননীখন সম্পূৰ্ণৰূপে ভুল আখ্যা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিস্থিতি এনে ভয়ানক হ'ল যে সামাজিক মাধ্যম যোগে নিৰ্দেশনা বাতিল কৰিবলৈ নিৰ্দেশনা দিলে মুখ্যমন্ত্ৰীয়ে শিক্ষামন্ত্ৰীক আৰু ফেচবুক লাইভ আহি সকলো বিষয়ত অৱগত কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে কলেজত প্ৰফেচাৰ বা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তৃতীয় বৰ্গৰ কৰ্মচাৰী হ'বৰ কাৰণে পিআৰচিৰ ব্যৱস্থাটো চৰকাৰে উইথড্ৰ কৰিছে কিছুমানে ৰাতিপুৱাই মই বাতৰি কাকতত সমালোচনা দেখা পাইছিলোঁ মই শিক্ষামন্ত্ৰীক সুধিছিলোঁ যে আমাৰ পিআৰচিৰ ব্যৱস্থাটো প্ৰত্যাহাৰ কৰা হৈছে নেকি শিক্ষামন্ত্ৰীয়ে মোক কৈছিল যে গুৱাহাটী উচ্চ ন্যায়ালয়ে পিআৰচিৰ ব্যৱস্থাটো আইনী ব্যৱস্থা বুলি নামানে কাৰণে এই ব্যৱস্থাটো প্ৰত্যাহাৰ কৰিছিল কিন্তু তাৰ পৰিৱৰ্তে আমি এটা ডাঙৰ সেফগাৰ্ড দিছিলোঁ যে অসমত যদি কোনোবাই চাকৰি কৰিব খোজে তেওঁ অসমীয়া বড়ো বা বৰাক উপত্যকাত চাকৰি কৰিব খুজিলে বঙালী হিন্দী ভাষা জানিব লাগিব অৰ্থাৎ লোকেল ল্যাঙ্গুৱেজ নাজানিলে আমাৰ অসমৰ মহাবিদ্যালয় হওক চৰকাৰী কাৰ্যালয়তে হওক কোনেও চাকৰি কৰিব নোৱাৰে উল্লেখযোগ্য যে কলেজৰ সহকাৰী অধ্যাপক গ্ৰন্থাগাৰিক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত মকৰলৰ বাবে বাধ্যতামূলক হ'ব এতিয়াৰে পৰা নিউজ ডেস্ক ৰিপৰ্ট DS News 24/7